আজি আমাৰ বাসুদেৱ মন্দিৰৰ মাঘী পূৰ্ণিমাৰ সভা। আমাৰ বাসুদেৱ মন্দিৰৰ আজিৰ পৰা মাঘী পূৰ্ণিমা সভা। আজিৰ কাৰ্যসূচী কি আছে আমাৰ? আজিৰ আমাৰ প্ৰথম কাৰ্যসূচী আমাৰ বন্তি পূজন আছে। বন্তি পূজনৰ পৰৱৰ্তী পৰ্যন্ত আমাৰ ধৰ্মধ্বজা উত্তোলন কৰিব। আমাৰ গাঁৱৰ বৰিষ্ঠ, আমাৰ গাঁৱৰ একমাত্ৰ মানে পুৰণা কালৰ পৰা লাগি অহা গাঁও কমিটিৰ সদস্য আমাৰ দলেৰাম দাসে তেখেতে ধৰ্মধ্বজা উত্তোলন কৰিব। তাৰপিছতে আমাৰ মন্দিৰ দ্বাৰ মুকলি হ'ব। মন্দিৰ দ্বাৰ মুকলি কৰিব আমাৰ বিশিষ্ট সমাজসেৱক ধৰ্মৱান ব্যক্তি মাননীয় দীপক কলিতাদেৱে। ইয়াৰ পাছতে আমাৰ মহাপ্ৰভু বাসুদেৱৰ ৰথযাত্ৰা আমাৰ গোটেই গাঁওখন ঘূৰিব। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত আমাৰ আবেলিলৈকে আমাৰ নাগাৰা নাম আছে, মহিলা নাগাৰা নাম আছে। এই আমাৰ আজি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। নিমন্ত্ৰিত আমাৰ মহান পৰ্যটকসকলক আদৰি আনিবৰ কাৰণে আমি আমাৰ পৰিচালনা সমিতিৰ সম্পাদক সভাপতিকে আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া আমাৰ সমূহ ৰাইজ আহিয়ে পাইছে ইতিমধ্যে বাসুদেৱ মন্দিৰলৈ। এয়া আমাৰ বন্তি প্ৰজ্বলন আছে। ইয়াৰ পিছত আমাৰ গেট উদ্বোধনী আছে। তাৰপিছত আমাৰ পতাকা উত্তোলন আছে। এয়া আমাৰ কাৰ্যসূচী চলি আছে। আজি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে আমাৰ যিসকল নিমন্ত্ৰিত মন্ত্ৰী প্ৰজ্বলন আছে তেখেতসকলক আমাৰ ভালকৈ আমাৰ কিয়সকলে আমি অনুৰোধ জনাইছোঁ। আৰু লগে